অসমবাসীৰ কাৰণে এটা অত্যন্ত আনন্দৰ বতৰা যে এটা সৰ্ববৃহৎ প্ৰেক্ষাগৃহ আজি আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। খন্তেক সময় পিছত তেখেত আহি পাব আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই এই প্ৰেক্ষাগৃহটো জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ এই প্ৰেক্ষাগৃহটো উদ্বোধন কৰাৰ লগে লগে অসমত এটা ডাঙৰ সংযোজন হ'ব। ৫,০০০ মানুহ একেলগে বহি যিকোনো এটা অনুষ্ঠান চাব পৰা ইমান ডাঙৰ প্ৰেক্ষাগৃহ এই গোটেই উত্তৰ পূৰ্বাঞ্চলত নাছিলে আৰু তাৰ লগে লগে ইয়াত আনুষংগিক গোটেই ব্যৱস্থাটো আছে, যেনেকৈ কাৰ পাৰ্কিঙৰ পৰা কনভেনশ্যন চেণ্টাৰৰ পৰা অন্যান্য সকলো ব্যৱস্থা থাকিব। ইয়াত অহাৰ লগে লগে অসমৰ সংস্কৃতি সম্পৰ্কে জনাৰ বহুখিনি সুবিধা থাকিব। গতিকে আমি ভাবোঁ যে এয়া আমাৰ কাৰণে এটা অত্যন্ত ভাল দিনৰ বতৰা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া আহিব, আমি সকলোৱে অত্যন্ত আনন্দিত। আজি এতিয়া বৰ্তমান বৰদোৱাত এটা কাৰ্যসূচী চলি আছে। হয়তো অসমৰ ৰাইজে এই কথাটো বিচাৰি আছিল বহুদিনৰ পৰা যে বৰদোৱা সত্ৰত তেনেকুৱা ধৰণৰ এটা প্ৰকল্প হওক। আজি সেই প্ৰকল্পৰ শুভাৰম্ভণি হ'ব। তাৰ লগে লগে গুৱাহাটী স্মাৰ্ট চিটিৰ আণ্ডাৰত আমি গোটেই এটা ছিষ্টেম ডেভেলপ যিটো কৰিছিলোঁ সেইটোৰ ইনগ্ৰেশ্যন হ'ব। পুলিচ কমিশ্যনাৰত তাত গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই তাতো উপস্থিত হৈ কামটো কৰিব। গতিকে আমাৰ কাৰণে আজিৰ দিনটো এটা উল্লেখনীয় দিন আৰু আজি আহি ইয়াতে অন্ততঃ শেষ পৰশটো চাইছোঁ যে কি ক'ত আছে, কি ক'ত প্ৰয়োজন আছে। সঁচাকৈ চালে চকুৰো এটা সুন্দৰ পৰিৱেশ। কেতিয়া মানে বুকিং কৰিব বিচাৰে, কেতিয়া কিবা ইতিমধ্যেতো কাম সম্পূৰ্ণ হ'ল। ইয়াত মাত্ৰ অপাৰেশ্যনেল কামখিনিৰ কাৰণে ইতিমধ্যে শংকৰদেৱ কলাক্ষেত্ৰক আমি দায়িত্ব প্ৰদান কৰিছোঁ। শংকৰদেৱ কলাক্ষেত্ৰ এই গোটেই মেনেজমেণ্টটো যেতিয়াই ডেভেলপ কৰি ল'ব পাৰিব, আমি অসম চৰকাৰে ইতিমধ্যে এই গোটেই মেনেজমেণ্টটো পৰিচালনাৰ দায়িত্বটো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰক দিছোঁ। গতিকে শংকৰদেৱ কলাক্ষেত্ৰই গোটেইখিনি কাম আগবঢ়াই লৈ যাব। গৃহমন্ত্ৰী অসমলৈ আহিছে, বৰদোৱা প্ৰকল্প মুকলি কৰিব, কিন্তু বিৰোধী নেতা অখিল গগৈয়ে কৈছে যে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈহে অমিত শ্বাহ আহিছে, এনেকুৱা ধৰণৰ কথা কৈছে। চাওক, এতিয়া অসমত অখিল গগৈ ডাঙৰীয়াই যিবিলাক কথা কয় সেইবিলাক কথা হ'ল অসমখন নক্সালিষ্ট, মাওবাদী এইবিলাকৰ দ্বাৰা ধ্বংসৰ এটা পৰিকল্পনা আৰু সেই পৰিকল্পনাবিলাক কৰে কাৰণে অখিল গগৈ ডাঙৰীয়াই এতিয়া মই ভাবোঁ যে অসমত উন্নয়নকামী ৰাইজৰ ঘৃণাৰ পাত্ৰ হৈছে আৰু আগন্তুক নিৰ্বাচনত তেওঁৰ প্ৰতিফলন নিশ্চয়কৈ দেখিব। অসমৰ ৰাইজে এতিয়া উন্নয়ন বিচাৰে আৰু অসমৰ ৰাইজে অসমীয়া জাতিটো সুৰক্ষা হোৱাটো বিচাৰে। ইয়াত কোনো মাওবাদ নিবিচাৰে, ইয়াত কোনো নক্সালিজিম নিবিচাৰে। গতিকে এনেকুৱা বামপন্থী, মাওবাদী, নক্সালী চিন্তা চৰ্চাৰ মানুহে এইবিলাকে ক'ব পাৰিব। তাতকৈ বেছি তেওঁলোকৰ কাৰণে হ'ল কি প্ৰণৱ বড়োক কেনেকৈ জ্বলাই দিব পাৰি, কেনেকৈ তেনেকুৱা এটা ইছ্যু লৈ পেলাই আকৌ বিধানসভালৈ আহিব পাৰি। এতিয়া তেওঁলোকে বিচাৰি আছে এই 2-3 মাহত কিবা এটা তেনেকুৱা ইছ্যু পায় নেকি, য'ত কোনোবা এনেকুৱা খিলঞ্জীয়া মানুহ, বড়ো জনগোষ্ঠীয় মানুহে হওক বা অন্যান্য জনগোষ্ঠীৰ মানুহক উচতাই ক'ৰবাত এটা জ্বলাই দি তেওঁ আকৌ দ্বিতীয়বাৰৰ কাৰণে বিধানসভালৈ আহিব পাৰে নেকি। এইবিলাক তেওঁৰ পৰিকল্পনাৰ ভিতৰত আছে। গতিকে তেওঁৰ পৰিকল্পনা তেওঁ কৰি আছে আৰু আমি আমাৰ উন্নয়নৰ বিকাশৰ কাম আমি কৰি আছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।